হেল্ল' বন্ধুসকল, আজি আমি আলোচনা কৰিম দ্বাদশ শ্ৰেণীৰ বাবে সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতিৰ প্ৰথম ইউনিটটো মানে প্ৰথম অধ্যায়। যোনটো প্ৰথম অধ্যায়ত আছে আপোনাৰ দ্বিমেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি। ইয়াৰ পৰা আহিব 6 নম্বৰ। তাৰে ভিতৰত আমি আলোচনা কৰিম গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আৰু তাৰে উত্তৰ, আৰু যিখিনি আমি চাব লাগে সেইখিনি চাম, মানে যিখিনি আহিব লাগে। যিহেতু 6 নম্বৰ আহিব, এটা লং কুৱেশ্যন আহিব 4 নম্বৰৰ, বা এটা 2 নম্বৰী আহিব, নহ'লে 2 নম্বৰী দুটা আহিব, 1 নম্বৰীকৈ 1 মাৰ্কছ, আৰু এটা লং আহিব 4 নম্বৰী, তেনেকৈ 6 নম্বৰী। তো আমি ইয়াৰে ওপৰত আমি 1 নম্বৰী, 2 নম্বৰী আৰু 4 নম্বৰী যিখিনি কুৱেশ্যন আছে আমি সেইখিনি আলোচনা কৰিম, আৰু সেইখিনি পঢ়িলেই হ'ব। আৰু তোমালোকে যিখিনি নোটছ বনাইছা এক্সট্ৰাকৈ, সেইখিনি যথেষ্ট ইয়াৰ কাৰণে। তো আমি এইখিনি আলোচনা কৰোঁ, বলক এনচাৰসমূহ আলোচনা কৰোঁ আহক। প্ৰথম কুৱেশ্যনটো হ'ল শীতল যুদ্ধ আৰম্ভ আৰু পতন কেতিয়া হৈছিল? আৰম্ভ হৈছিল 1948 চনত আৰু পতন হৈছিল 1989 চনত। ছেকেণ্ড কুৱেশ্যনটো হ'ল কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায়? ছোভিয়েট ইউনিয়ন। 3 নম্বৰ কুৱেশ্যনটো হ'ল ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল? মিখাইল গৰ্বাচেভ। 4 নম্বৰটো হ'ল তলত দিয়াবোৰৰ কোনটো ছোভিয়েট ইউনিয়নত খণ্ডিতকৰণৰ পৰিণতি নহয়? এনচাৰ হ'ব 4 নম্বৰ মধ্যপ্ৰাচ্য সংকট। 5 নম্বৰ কুৱেশ্যনটো হ'ল 1985 চনত ছোভিয়েট ইউনিয়নত কোনে সংস্কাৰ আৰম্ভ কৰিছিল? মিখাইল গৰ্বাচেভ। 6 নম্বৰটো হ'ল বাৰ্লিন দেৱাল কিমান চনত ভংগ হৈছিলে? 1989 চনত, আৰু প্ৰতিষ্ঠা হৈছিলে 1961 চনত। ৰাছিয়াত সমাজবাদী বিপ্লৱ কিমান চনত হৈছিলে? 1917 চনত। 8 নম্বৰ কুৱেশ্যনটো হ'ল কোন বছৰত বাৰ্চো সন্ধি ভংগ হৈছিলে? 1991 চনত। 9 নম্বৰ কুৱেশ্যনটো হ'ল ছোভিয়েট ইউনিয়নত খণ্ডিত হৈ কিমানখন ৰাষ্ট্ৰৰ গঠন হৈছিল? এনচাৰ হ'ব 15খন। বলছেভিক সাম্যবাদী দলৰ প্ৰতিষ্ঠাতা কোন? ভ্লাদিমিৰ লেনিন হ'ব। এতিয়া লেনিন লিখা আছে, লেনিন হ'ব, লেনিন। USSRৰ সৃষ্টি কেতিয়া হৈছিলে? 1917 চনত। CLSৰ সম্পূৰ্ণ ৰূপটো কি? কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ। 13 নম্বৰ কুৱেশ্যনটো হ'ব ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা? ৰাছিয়া আৰু লাটভিয়া। 14 নম্বৰ কুৱেশ্যনটো হ'ব ছোভিয়েট যুক্তৰাষ্ট্ৰৰ কোনখন গণৰাজ্যই প্ৰথম স্বাধীনতা ঘোষণা কৰিছিল? লিথুয়ানিয়াই। ৰাছিয়াৰ প্ৰথম নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন আছিল? বৰিছ য়েলচিন। 16 নম্বৰ কুৱেশ্যনটো হ'ল ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত কোন একক মহাশক্তি হৈছিল? আমেৰিকা যুক্তৰাষ্ট্ৰ। এইখিনি আছিল 1 নম্বৰ কুৱেশ্যনসমূহ, যিখিনি গুৰুত্বপূৰ্ণ আছিলে। এতিয়া আমি আলোচনা কৰিম 2 নম্বৰীয়া কুৱেশ্যনসমূহ। 1 নম্বৰটো হ'ল ৰাষ্ট্ৰপতি গৰ্বাচেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা নাম লিখা আছে? গ্লাছনষ্ট আৰু পেৰেষ্ট্ৰইকা। তেনেদৰে দ্বিতীয় বিশ্ব মানে কি বুজাই দিয়া আছে? দ্বিতীয় যুদ্ধৰ পিছত ছোভিয়েট সংঘৰ সৈন্য বাহিনীয়ে ফেচিষ্ট শক্তিৰ পৰা মুক্ত কৰা পূব ইউৰোপৰ দেশসমূহেও ছোভিয়েট সমাজবাদী ব্যৱস্থা গ্ৰহণ কৰে। ছোভিয়েট সংঘৰ মতাদৰ্শ গ্ৰহণ কৰা এই দেশসমূহকে দ্বিতীয় বিশ্ব বুলি জনা যায়। 3 নম্বৰ কুৱেশ্যনটো হ'ল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আৱিৰ্ভাৱ হোৱা বৃহৎ শক্তি দুটাৰ নাম লিখা? ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। 4 নম্বৰ কুৱেশ্যনটো হ'ল ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ দুটা কাৰণ লিখা? 1960 দশকৰ পৰা সংকটৰ ৰূপ লোৱা ছোভিয়েট অৰ্থনীতিৰ স্থবিৰতা, আৰু 2 নম্বৰটো হ'ল পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তি হিচাপে ছোভিয়েট সংঘই আধিপত্য স্থাপনৰ বাবে ব্যয় কৰা সম্পদ আৰু ই দেশীয় অৰ্থনীতিত সৃষ্টি কৰা প্ৰচুৰ চাপ। 5 নম্বৰ কুৱেশ্যনটো হ'ল মিখাইল গৰ্বাচেভ কোন আছিল? এনচাৰ গ্লাছনষ্ট আৰু পেৰেষ্ট্ৰইকাৰ দৰে সংস্কাৰৰ বাবে আৰু শীতল যুদ্ধৰ অন্ত পেলোৱাৰ বাবে পৰিচিত ছোভিয়েট ইউনিয়নৰ শেষ নেতা আছিল মিখাইল গৰ্বাচেভ। 6 নম্বৰ কুৱেশ্যনটো হ'ল শীতল যুদ্ধ অন্ত হোৱাৰ দুটা পৰিণাম উল্লেখ কৰা? 1 নম্বৰটো হ'ব একমেৰু বিশ্ব ব্যৱস্থা আৰু নাটো, আৰু ছেকেণ্ডটো হ'ব দ্বিতীয় ইউৰোপীয় সংহতিৰ সম্প্ৰসাৰ। 7 নম্বৰ কুৱেশ্যনটো হ'ল 4খন বলকান ৰাষ্ট্ৰৰ নাম লিখা? 1 নম্বৰটো হ'ল চাৰ্বিয়া, বুলগেৰিয়া, আলবেনিয়া আৰু ক্ৰ'ৱেছিয়া। 8 নম্বৰ কুৱেশ্যনটো হ'ল ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা? একদলীয় শাসন, চৰকাৰ আৰু সমাজৰ ওপৰত কমিউনিষ্ট পাৰ্টিৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছিল। 2 নম্বৰটো হ'ব কেন্দ্ৰীয়ভূত অৰ্থনীতি, ৰাষ্ট্ৰৰ সকলো প্ৰধান উদ্যোগ আৰু সম্পদ অৰ্থনীতিত পৰিকল্পনা নিয়ন্ত্ৰণ কৰিছিল। 9 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ পৰিকল্পনা আৰু ৰাছিয়াৰ পৰিকল্পনাৰ মাজত দুটা পাৰ্থক্য লিখা? 1 নম্বৰটো হ'ব ভাৰতীয় পৰিকল্পনা। প্ৰাৰম্ভিক ভাৰতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহে খাদ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি
আৰু জীৱিকাৰ উন্নতিৰ বাবে কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। ৰাছিয়াৰ পৰিকল্পনা ছোভিয়েট পঞ্চবাৰ্ষিক পৰিকল্পনাত USSR ঔদ্যোগিক শক্তিলৈ ৰূপান্তৰিত হৈছিল। ভাৰতীয় পৰিকল্পনা ভাৰতে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি গণতান্ত্ৰিক আৰু মিশ্ৰ অৰ্থনীতিৰ পদ্ধতি গ্ৰহণ কৰিছিল। পৰিকল্পনা আয়োগৰ তত্ত্বাৱধানত ৰাছিয়াৰ পৰিকল্পনা হ'ল ছোভিয়েট ইউনিয়নে কেন্দ্ৰীভূত ৰাষ্ট্ৰ নিয়ন্ত্ৰিত অৰ্থনীতি অনুসৰণ কৰিছিল, য'ত পৰিকল্পনা কমিউনিষ্ট পাৰ্টিৰ দ্বাৰা নিৰ্দেশিত হৈছিল আৰু ব্যক্তিগত খণ্ডৰ জৰিয়তে কম বা একেবাৰে নাছিল। 10 নম্বৰ কুৱেশ্যনটো হ'ল গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকা অৰ্থ লিখা। গ্লাছনোষ্টৰ অসমীয়া অৰ্থ হ'ল ব্যাপক স্বচ্ছতা। এই নীতিৰ জৰিয়তে গৰ্বাচেভ ছোভিয়েট সমাজৰ সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে অধিক স্বচ্ছতা সৃষ্টি কৰিব বিচাৰিছিল, অৰ্থাৎ সেইবোৰ গাপ দি ৰাখিব বিচৰা নাছিল। পেৰেষ্ট্ৰইকাৰ অৰ্থ হ'ল পুনৰ নিৰ্মাণ, যাৰ জৰিয়তে ছোভিয়েট ব্যৱস্থাটোক অধিকভাৱে শৃংখলাবদ্ধ আৰু কৰ্মোন্মুখ কৰি তুলিব পৰা যায়। ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভ ছোভিয়েট ইউনিয়নৰ সংস্কাৰ দুটাৰ নাম লিখা। আগতে কৈছোঁ গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকা। আৰু মাৰ্কছ 4, 5, 6 নম্বৰৰ কাৰণে মই 3টা কুৱেশ্যন দিয়া হৈছে। এই 3টা তোমালোকে যদি কিবা বুজি নোপোৱা তেনেহ'লে মোক কমেণ্ট বক্সত জনাবা। তাৰ লগতে মই HS 2024ত আহি যোৱা কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিছোঁ। 2024ত আহিছিল এইটো ইউনিটৰ পৰা 2 মাৰ্কছৰ 2টা কুৱেশ্যন আৰু 4 মাৰ্কছৰ এটা কুৱেশ্যন, টোটেল মাৰ্কছ 6। আজিলৈ এইখিনিয়ে। ইউনিট 1ৰ যিখিনি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আছিল মই এইখিনি দিলোঁ। তাৰ লগতে তোমালোকে যিখিনি নোটছ বনাইছা সেইখিনি ভালদৰে পঢ়িবা, তাৰ লগতে এইখিনিও পঢ়িবা, তেনেহ'লে তোমালোকে 6 মাৰ্কছ পাই যাবা। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে এটা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা যিখিনি তোমালোকে বুজি পোৱা নাই। আৰু DD এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ এইখিনিয়ে, ধন্যবাদ।